আপোনালোকে জানে যে PM কিষাণৰ যেটো 16 নম্বৰ কিস্তি সেইটো কিন্তু ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখত আপোনাৰ একাউণ্টত দিয়া হ'ব কিন্তু এই কিস্তিটো আপুনি কোনে পাব আপোনাৰ এপ্লিকেশ্যনটো এই 28 তাৰিখে যেটো কিস্তি দিয়া হ'ব এইটোত কাৰণ আপুনি একচেপ্ট কৰিছে না নাই আপোনাৰ এপ্লিকেশ্যনটো সেইটো আপুনি চেক কৰিব লাগিব চেক ক'ত কৰিব আপুনি PFMS যাব লাগিব PFMS ৰ ফালৰ পৰা আপোনাৰ এপ্লিকেশ্যন আইডিটো একচেপ্ট কৰিব লাগিব তাৰ পিছতে আপুনি 16 নম্বৰ কিস্তিটো পাব ঠিক আছে কেৱল 16 নম্বৰ নহয় যিমানবোৰ পেন্ডিং পেমেন্টছ আছে আপোনাৰ কিছুমানে এটা দুটা পেমেন্ট পোৱাৰ পিছত আৰু পেমেন্ট পোৱা নাই মানে পেমেন্ট হোল্ড কৰি থৈছিল গতিকে তাৰ কাৰণে আপুনি তিনিটা কাম কৰিব লাগিব আপুনি ইতিমধ্যে গম পায় যে আপোনাৰ EKYC কৰিব লাগিব আধাৰ সেটিং কৰিব লাগিব ল্যান্ড সেটিং কৰিব লাগিব এই তিনিটা বস্তু হোৱাৰ পিছতে আপোনাৰ পেন্ডিং পেমেন্ট পাব ঠিক আছে গতিকে এই তিনিটা বস্তু হোৱাৰ পিছতটো আপোনাৰ এপ্লিকেশ্যন আইডিটো PFMS ৰ তৰফৰ পৰা মানে একচেপ্ট কৰিব লাগিব গতিকে আপোনাৰ এপ্লিকেশ্যন আইডিটো KYC কৰাৰ পিছতো PFMS ৰ তৰফৰ পৰা মানে এপ্লিকেশ্যনটো একচেপ্ট হৈছে না নাই আপুনি কেনেকৈ চেক কৰিব হেতু চেক কৰিবৰ কাৰণে আপুনি PFMS ত যাব লাগিব আপুনি কেতে চাব পাৰিব যে চাওক কেতে মোৰ এপ্লিকেশ্যন আইডিটো মানে PFMS ৰ তৰফৰ পৰা এইটো একচেপ্ট হৈ আছে চাওক এতে আপুনি চাব পাৰে আপুনি যদি এতে চাই লেটেষ্ট PFMS ৰেসপন্স ইয়াতে কিন্তু ট্ৰান্সফাৰ টু PFMS এতে দেখুৱাই আছে ট্ৰান্সফাৰ টু PFMS ঠিক আছে আৰু ইয়াতে আপুনি চাব পাৰিব ৰেকৰ্ড ৰেডি টু সেন্ড টু PFMS ঠিক আছে মানে আপুনি EKYC এইবিলাক কৰাৰ পিছত আপোনাৰ এপ্লিকেশ্যনটো মানে PFMS ত মানে পঠিওৱা হয় ৰেকৰ্ডখিনি ভেলিডেশ্যন কৰাৰ কাৰণে চাওক মোৰ এপ্লিকেশ্যনটো যোৱা ডিসেম্বৰৰ 28 তাৰিখত PFMS ৰ মানে সেন্ড কৰা হৈছিল PFMS আৰু সেন্ড টু PFMS কেতিয়া হৈছিল আপুনি ডেটটো চাব পাৰে মোৰ জানুৱাৰী 1 তাৰিখত PFMS ত মানে মোৰ এপ্লিকেশ্যন আইডিটো সেন্ড কৰা হৈছিল কিন্তু এটা আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল PFMS সেন্ড কৰাৰ পিছত আপোনাৰ এপ্লিকেশ্যনটো একচেপ্ট আৰু ৰিজেক্ট এই দুটা হয় কিন্তু ঠিক আছে কিন্তু PFMS ৰেসপন্সত চাওক ইয়াতে কিন্তু মোৰ একচেপ্ট আহিছে যেতিয়া একচেপ্ট আহিব তেতিয়া আপুনি পইচা পাব নহলে কিন্তু যদি ইয়াতে ৰিজেক্ট আহে আপুনি এটা চাব পাৰে যদি ইয়াতে একচেপ্ট আছে ইয়াতে যদি ৰিজেক্ট আহে আপুনি কিন্তু পইচা নাপায় মানে আপোনাৰ এপ্লিকেশ্যন আইডিটো PFMS ৰ পৰা একচেপ্ট কৰা নাই মানে কিবা ভুল ত্ৰুটি থাকিব পাৰে তাৰ কাৰণে একচেপ্ট কৰা নাই গতিকে এইখিনি আপুনি চেক কৰিব লাগিব তাৰ পিছত আৰু এটা ইম্পৰ্টেন্ট কথা হ'ল আপোনাৰ এটো পেমেন্ট মোডটো আগতে কিন্তু একাউণ্টত পইচা আহিছিল কিন্তু আধাৰ সেটিংটো কি কৰিব দিছে এবাৰ কিন্তু আধাৰ একাউণ্ট নম্বৰত পইচা মানে নোহোমায় মানে আপোনাৰ পইচাটো একাউণ্টতে আহিব কিন্তু আগতে একাউণ্ট নম্বৰত ডাইৰেক্টলি পেমেন্ট কৰা হৈছিল কিন্তু এতিয়া কিন্তু একাউণ্ট নম্বৰত ডাইৰেক্টলি পেমেন্ট নকৰে আপোনাৰ পেমেন্টটো আধাৰ কাৰ্ডৰ থ্ৰুত কৰা হ'ব আধাৰ নম্বৰৰ থ্ৰুত কৰা হ'ব ঠিক আছে এই কাৰণে আপোনাৰ এতে পেমেন্ট মোডটো আপোনাৰ একাউণ্ট নহয় আধাৰ হ'ব লাগিব আধাৰ আহিলেহে আপুনি পইচা পাব গতিকে PFMS এইখিনি বস্তু আপোনাৰ একচেপ্ট হ'ব লাগিব পেমেন্ট মোডটো আধাৰ হ'ব লাগিব এইখিনি বস্তু হোৱাৰ পিছতহে আপুনি কিন্তু PM কিষাণৰ যেটো যিবিলাক পেন্ডিং পেমেন্ট আছে মানে কিছুমানে 2 কিস্তি পাইছে কিছুমানে 3 কিস্তি পাইছে কিছুমানে 15টাই পাইছে 16 নম্বৰটো পাব কিন্তু এইখিনি বস্তু নহলে কিন্তু আপুনি নাপায় এতিয়া কথা হ'ল এটো আপুনি কেনেকৈ চেক কৰিব ভিডিওৰ ডেসক্ৰিপচনত মই এটা লিংক দিছো লিংকত যোৱাৰ পিছত আপুনি কি কৰিব ইয়াতে গুগলত যাই এই লিংকটো মানে সার্চ কৰিব সার্চ কৰাৰ পিছত আপুনি ইয়াতে আপোনাৰ ইয়াতে ষ্টাৰ বুলি ইয়াতে লিখা হ'ব কিন্তু আপুনি কিন্তু এনেকুৱা পাব ইয়াতে আপুনি এটা চাব পাৰে লিংকত ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াতে ষ্টাৰ অপচন আহিব কিন্তু যেকেইটা ষ্টাৰ আছে এই ষ্টাৰ কেইটা আপুনি ইয়াতে কাটি দিব লাগিব ঠিক আছে ষ্টাৰ কেইটা আপুনি ইয়াতে কাটি দিয়াৰ পিছত আপোনাৰ এপ্লিকেশ্যন আইডিটো ইয়াতে দিব ঠিক আছে মই ইয়াতে আপোনাৰ মোৰ এপ্লিকেশ্যন আইডিটো আপোনাক ইয়াতে দেখুৱাই দি আছো এপ্লিকেশ্যন আইডিটো দিয়াৰ পিছত আপুনি সিম্পলি সার্চত ক্লিক কৰিব সার্চত ক্লিক কৰাৰ লগে লগে আপোনাৰ মানে এটো যেটো স্ট্যাটাস আপোনাৰ PFMS ৰেসপন্স যেটো স্ট্যাটাস আপুনি ইয়াতে চাব পাৰিব যেনেকুৱা আপুনি চাই আছে মোৰ ইয়াতে একচেপ্টেড আহিছে ঠিক আছে গতিকে আপোনাৰো একচেপ্টেড আহিব লাগিব আৰু আধাৰ পেমেন্ট হ'ব লাগিব কিন্তু ইয়াতে যদি আপুনি একচেপ্টেড ঠাইত যদি আপোনাৰ ৰিজেক্ট আহে ইয়াতে যদি ৰিজেক্ট আহে আপুনি কিন্তু পইচা নাপায় গতিকে ভিডিওটো ভাল লাগিলে তে শেয়াৰ কৰি দিব বন্ধুসকলৰ লগত শেয়াৰ কৰি দিয়ক যিসকলে নাজানে কথাটো জানিব লাগিব তেওঁলোকে এইখিনি কাম কৰিব লাগিব তাৰ পিছতে পইচা পাব ঠিক আছে আৰু আমাৰ পেজটো ফলো কৰি দিব আৰু যদি ইউটিউবত চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো শেয়াৰ কৰি দিব প্লিজ থ্যাংক ইউ